নমস্কাৰ মই স্বাগতম জনাইছো সকলোকে আমাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ ইউটিউব চেনেললে আজি স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি এটা পদক্ষেপ হাতত লৈছো য'ত আমি এপিএসসিৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ সমূহ ডিসকাস কৰিম আৰু তাৰ লগত এছ'চিয়েটেড ইনফৰমেশন সমূহ আমি বুজিবলৈ চেষ্টা কৰিম যেহেতু আমি জানো এপিএসসি 30 পৰা 35% কোৱেশ্চন ডাইৰেক্টলি অসমৰ পৰা আহে এণ্ড তাৰ উপৰি এপিএসসি হ্যাজ এ হ্যাবিট অফ ৰিপিটিং দ্য কোৱেশ্চনছ এভৰি ইয়াৰ ইতিয়া যদি যোৱা বছৰ 2023 চনৰ পেপাৰখন মই এনালাইসিস কৰি আছো আৰু এটা কথা ক'বলগীয়া আছে যে এই পেপাৰসমূহ যেতিয়া মই এনালাইসিস কৰিম মই এনেকুৱাকে এনালাইসিস কৰিম এজ ইফ আই এম গিভিং দ্য এক্সামিনেশন আৰু এই প্ৰশ্নটো দেখিলে বা অন্যান্য প্ৰশ্নসমূহ দেখিলে মইনো কেনেকৈ সলভ কৰিলো হয় সেই টেকনিকটো আই উইল টিচ ইউ ঠিক আছে এটা যেনেকে আ কম্প্ৰিহেনসিভ হিষ্ট্ৰী অফ আসাম প্ৰথম প্ৰশ্নটো আছিল এটো কম্প্ৰিহেনসিভ হিষ্ট্ৰী অফ আসাম খুদিছে ৰাইটাৰজন কোন এটা কথাটো হৈছে এই প্ৰশ্নটো এনেকুৱা আমাৰ খুদা নিচিনা হৈছে আমি যোনখন স্পেকট্ৰামৰ হিষ্ট্ৰী কিতাপখন পঢ়ো ৰাইটাৰ কোন তেনেকুৱা টাইপ কাৰণ যি সমূহ ষ্টুডেন্টে এস্পিৰেন্টে হিষ্ট্ৰী অসমৰ হিষ্ট্ৰী পঢ়ে তেখেতসকলে দে ৰেফাৰ টু দিস বুক ইট ইজ এ বাল্কি ওয়ান বাট দে ৰেফাৰ টু দিস বুক এণ্ড দে নো এবাউট দিস বুক সো এই বুকখন আমি দেখুৱে দ্য ৰাইটাৰ ইজ স্বৰ্ণলতা বৰুৱা সো অপশন এ যদি 4 উই নো তেনেহলে আমি দুটা অপশন ইজিলি এলিমিনেট কৰি দিলো ঠিক আছে বাকি থাকিল দুটা ঠিক আছে দুটাৰ পৰা নাও ইউ উইল লুক ইনটু ইচ এণ্ড এভৰি ডিটেইল যে এই বুকসমূহৰ ভিতৰৰনো সাবজেক্ট মেটাৰটো কি ৰাইটাৰ জনৰ বিষয় ভৱিষ্যতেতো আহিব পাৰে ন অৰূপ কুমাৰ দত্ত আমাৰ অৰূপজ্যোতি শইকীয়া তেখেতসকলৰ বিষয় সো আমি ভৱিষ্যতৰ কাৰণেও যাতে যদি এই ৰাইটাৰসমূহৰ ওপৰত কিবা কোৱেশ্চন আমি সলভ কৰিব পাৰো সেইভাবে চাই যাম আমি এতিয়া যোনখন এইখন কিতাপ আছিলে দ্য কোয়েষ্ট for modern Assam a book con you can see the time period is 1942 to 2000 a kitab khonor majorly theme hosile je it was talking about the post World War II situation in the northeastern regions mane 1940s or juntu World War II hoisile hey 1940s or World War II impact amar northeast not aru tar pisor homoysa jeneke amar partition hol hey event homohor impact amar অসমত এই কিতাপখনত উল্লেখ আছে এতিয়া এই ৰাইটাৰ তেখেত হৈছে অৰূপজ্যোতি শইকীয়া তেখেতৰ অন্যান্য আৰু বুকস আছে যেনেকৈ ফৰেষ্ট এণ্ড ইকোলজিক্যাল হিষ্ট্ৰী অফ আসাম আ সেঞ্চুৰী অফ প্ৰটেষ্ট পিজন প্ৰটেষ্ট ইন আসাম সিন্স 1900 এনকোয়াৰ্ড ৰিভাৰ সো এই সমূহ হৈছে তেখেতৰ বুকস এটা ভৱিষ্যতে যদি অৰূপজ্যোতি শইকীয়াৰ তেখেতৰ ওপৰত যদি কিবা কোৱেশ্চনছ আহে অন देयर লিটাৰী কন্ট্ৰিবিউশনছ এণ্ড অল I guess that it will help you এটা কথাটো হৈছে মেইনছটো কিন্তু এই বস্তুটো আমাক হেল্প কৰিব ঠিক আছে কিবা যদি এসেট ইউজ কৰিব লগা হয় কিবা অসমৰ হিষ্ট্ৰী ইউজ কৰিব লগা হয় then you can refer to his book তাৰ পিছত a comprehensive history of Assam এই কিতাপখন যোনটো মই ক'লো ন এসএল বৰুৱা কিতাপখনত you can read about the entire history from the earliest phase to the recent phase of Assam তাৰ উপৰি স্বৰ্ণলতা বৰুৱা তেখেতৰ অন্যান্য যদি লিটাৰী কন্ট্ৰিবিউশন আমি চাবলৈ যাওঁ লাষ্ট ডেজ অফ আহোম মনাৰ্কি আ হিষ্ট্ৰী অফ আসাম তাৰ উপৰি এপিএসসিৰ মই প্ৰশ্নকাকত এখনত দেখিছিলো য'ত ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ পিএইচডি থেচিছৰ সাবজেক্ট মেটাৰ খুদিছিলে সেই কাৰণে যেহেতু যিসমূহ ইতিয়াৰ পৰা আমি যিসমূহ ৰাইটাৰ্ছ বা যিসমূহ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আহি যাব তেখেতসকলৰ আমি পিএইচডি থেচিছৰ সাবজেক্ট মেটাৰটো আমি চাই গৈ থাকিম যেনেকে ৰাজমন্ত্ৰী পূৰ্ণনন্দ বুঢ়াগোহাঁই এণ্ড হিজ টাইমছ সো তেখেতৰ থেচিছৰ দিছ ৱাজ দ্য সাবজেক্ট মেটাৰ নেক্সট দ্য আহোম আ ৰিইমেজিনড হিষ্ট্ৰী অৰূপ কুমাৰ দত্ত যোনখন এইখন আছিলে এইখন কিতাপ so a kitab khon it was majorly as the name suggests it was majorly based on the culture social ba he samoyot ahom hokolor time ot ji homu tekhet hokolor practices asile ba he homuhor war ba he homor brutality he subject matter upor bhitti kori kitab khon likha hoisile aru orup kumar dottok ami onnyanyo tekhetor kitab homuhor babeo janu jeneke this one the kaziranga trails ikhonor bikhoy ami janu because kazirangar uporot likha ekhon kitab agoteo moi অসম প্ৰহৰী দেখোন উল্লেখ কৰিছো তাৰ উপৰি সা গৰম this is also a very famous kitab ঠিক আছে তেখেত 2018 চনত তেখেতক গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ থ্ৰু দি তেখেতক পদ্মশ্ৰীও দিয়া হৈছিলে you need to remember all the books that I have mentioned over here okay তাৰ উপৰি অসমীয়া মানুহৰ ইতিহাস it is majorly theme to hoise culture upor ohomor purana dinor culture upor bhitti kori bonua jeneke social custom clan tradition tar upori belief on women thik ase tar upori
এই কিতাপখন মই অলৰেডি ক'লো নগেন শইকীয়া ছাৰ তেখেতে লিখা কিতাপ হি ৱাজ এ মেম্বাৰ অফ দ্য ৰাজ্য সভা এণ্ড অলছ' আ ভাইচ চেয়াৰমেন অফ দ্য আপাৰ হাউচ তেখেতে সাহিত্য একাডেমি কিতাপ বঁটাটো পাইছিলে ফৰ হিজ বুক এন্ধাৰত নিজৰ মুখ তেখেতৰ থেচিছ subject matter as a critical study on social and intellectual background of modern Assamese literature আৰু তেখেতৰ প্ৰথমখন কিতাপ আছিলে কুবেৰ হাতী বৰুৱা ঠিক আছে আৰু তেখেতৰ লাষ্ট কিতাপখনে আছিল আমাৰ এইখন কিতাপ অসমীয়া মানুহৰ ইতিহাস যোনখন লিখিছিল তেখেতে 2013 চনত ঠিক আছে সো ফাৰ্স্ট এন্ড লাষ্ট সদায় আমি জেনাৰেলি হেনেকে চাও ন সো ফাৰ্স্টখন আছিল এইখন আৰু লাষ্টখন আছিল আমাৰ অসমীয়া মানুহৰ ইতিহাস সো directly APSC question আহিছিলে এতিয়া APSC তাৰ পিছত এটা question আহিলে second question টো হেখন পেপাৰখনত about চৰাইদেউ মৈদাম তিতিয়া চৰাইদেউ মৈদাম নিউজত আছিলে কাৰণ তিতিয়া ইউনেস্কোৰ পৰা টিম আহিছিলে টু এনালাইজ যে আমাৰ ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট টু দিব পাৰি নে নোৱাৰি ঠিক আছে তিতিয়ালে কিন্তু পোৱা নাছিলে ঠিক আছে এতিয়া এই কোৱেশ্চনটোত যদি মই একু ইনফৰমেশন না জানো ঠিক আছে একু ইনফৰমেশন না জানো ফার্স্ট অপশন টু ইফ ইউ স্টাডি these are mounds containing the remains of royalty of the Varman dynasty directly statement e bhul karon etu mane amar Charaideu moidam homu associated with the Ahoms jodi option 1 to bhule hoy jay then you can see option 8 1 2 ase option B 1 2 ase option D 1 ase so directly okol eta statement ami cut kori belai tinta option eliminate kori dilu so directly answer will be C so you can see duta question moi dekhaisu দুটা কোৱেশ্চন প্ৰথম কোৱেশ্চনটো মই যেটা দেখালো এটা অপচন আমি জানাৰ কাৰণে আমি দুটা অপচন এলিমিনেট কৰি দিলো ঠিক আছে দুই নম্বৰ প্ৰশ্নটোত আমি দেখা পালো যে আমি এটা অপচন এলিমিনেট কৰি দিয়াৰ আৰু যোনটো একদম বেসিক হেতু এলিমিনেট কৰি দিয়াৰ লগে কি হ'ল আমাৰ তিনটা অপচন এলিমিনেট হৈ গল বাকি থাকিল অকল অপচন সি ইউ ক্যান সি সো আমাৰ কাৰেকচন প্ৰথম প্ৰশ্ন আমাৰ শুদ্ধ হৈ গল দুই নম্বৰ প্ৰশ্ন আমাৰ শুদ্ধ হৈ গল ঠিক আছে সো এনেকে শুদ্ধ হৈ গলে your confidence will also rise ঠিক আছে আৰু তেতিয়া there is a higher chance that pisole jodi questions bur ahibo today you will be confident and you will mark the correct answer ita Charaideu jehetu naam ahise in diagrammatic form I will little bit try to explain jenege Charaideu moidam সাধাৰণতে moidam দুই প্ৰকাৰৰ থাকে temporary and the permanent ones ঠিক আছে টেম্পৰাৰী হোমো তাতে কি কৰা হয় ভিতৰ সোৱা যেনেকে আমি চৰাই মানে ময়দাম হোমো দেখা পালে ওপৰ সোৱা মাটি দেখা পাও যত ঘা মানে গছ গজে ঘাহনি গজে ঠিক আছে এতিয়া কিন্তু টেম্পৰাৰী হোমোহত সেই মাটিৰ তলত देयर इज अ वुडन স্ট্ৰাকচাৰ ঠিক আছে কিন্তু যি হোমো পার্মানেন্ট সেই হোমোৰ আন্ডাৰ ইউ উইল সি বাৰ্নড ব্ৰিক্স তাৰ উপৰি যি হোমো পার্মানেন্ট ময়দামস ইউ উইল সি অক্টাগোনাল শেপ মানে 8 faced by 8 cornered enekwa wall boundary wall thake jot you will see pillars at every corner you will see one pillar and tate horai banai thwa thake thik ase where at the time when you give mane jodi ami jeneke mane ami jeneke horai mane nam ghorot ami horai diu thik ase so tenekwa type horai structure banai thwa ase jate ami jeneke ranu no moidam homu puja kora hoy ba madam mefir time ot tate ami ki koru ami dekha pao je ancestors homuhor babe tekhetokole ki kore ma prokhad ba whatever offerings they can give it over here ঠিক আছে তাৰ উপৰি এই যে বাউন্ডাৰী ওয়ালৰ পৰা জোৰ পৰা ময়দানটো স্টাৰ্ট হৈছে ইউ উইল সি আ স্ট্ৰাকচাৰ যত ইটাই দি এটা সৰু উখ বাউন্ডাৰী ওয়াল টাইপ বনাই দিয়ে ময়দানত এন্ড দ্যাট ইজ ৰেফাৰ্ড টু এজ নখ ঠিক আছে এতিয়া তাৰ উপৰি দ্যাট মই যোনটো কোনটো বলনো বাউন্ডাৰী ওয়ালটো ইট ইজ মেইনলি বিল্ট আপ অফ ব্ৰিক তাৰ উপৰি ময়দামৰ ওপৰত ইউ উইল সি আ স্ট্ৰাকচাৰ যোনটো এটা আমি তিতিয়াৰ দিনত আমি মন্দিৰ সমূহৰ ওপৰতো দেখা পাও এন্ড দ্যাট ইজ দা সাউসালি ইতিয়া এই Charaideu ময়দাম বা অন্যান্য ময়দাম সমূহত কি কৰা হয় যেতিয়া এজন ৰজা ঘৰিয়া তেখেতৰ যদি মৃত্যু হয় তেনেহলে হি ইজ কেপ্ট ওভাৰ হিয়াৰ তাৰ পিছত তেখেতৰ লাগতিয়াল অত্যাৱশ্যকীয় বস্তু সমূহ যেনেকৈ তেখেতৰ হেংদাংখন হ'ব পাৰে বা তেখেতৰ অত্যাৱশ্যকীয় খানা সমূহ হ'ব পাৰে এণ্ড মোৰ ওভাৰ লাইভ পিপল ওৱেৰ বাৰিড আণ্ডাৰ দেয়াৰ ঠিক আছে যোনটো পিছৰ সময়লৈ গৈ ৰুদ্ৰসিংহই হি ষ্টপ দেট প্ৰেক্টিচ ঠিক আছে ওকে এতিয়া অলৰেডি মই ক'লো ন ইটছ আ মাউণ্ড বাৰিয়েল ট্ৰেডিশ্যন of the Ahoms jot ami Charaideu juntu kora hoisile so he karone Charaideu is referred to as
It is inspired from che ra doi che mane hoise city or town rai mane hoise shrine doi mane hoise hill. In short, a shining town situated on a hilltop. Itia ময়দাম সমূহ সাধাৰণতে ৰজা ঘৰিয়া বা তেখেতসকলৰ ইম্পৰ্টেন্ট মিনিষ্ট্ৰিয়েল যোনসমূহ পজিশন তেখেতসকলে লয় তেখেতসকলৰ কাৰণে বৰি কৰা যেনেকৈ বুঢ়া গোহাঁই তেখেতক কি কৰা হয় প্ৰাইম মিনিষ্টাৰ ওৱেৰ কনষ্ট্ৰাক্টেড অন দ্য সাউথ বেংক অফ দ্য ৰিভাৰ দিখৌ দিখৌৰ সাউথ বেংকত বুঢ়া গোহাঁইসকলৰ বাবে ময়দাম বনোৱা হৈছিলে আৰু বৰগোহাঁইসকলক দে ৱেৰ এলাউড অন দ্য বেংক অফ দ্য ৰিভাৰ দিচাং ৰিভাৰৰ দাঁতিত তেখেতসকলৰ ময়দাম সমূহ কনষ্ট্ৰাক্ট কৰা হৈছে এতিয়া ভৱিষ্যতে যদি কিতাবা প্ৰিলিমছতো কোৱেশ্চন আহে আৰু যদি মেইনছতো কোৱেশ্চন আহে ন আই হেভ গিভেন ইউ ইনাফ কন্টেন্ট টু ফিল আ 10 মাৰ্কাৰ নাম্বাৰ অফ পেজেছ ঠিক আছে নাও এটা খুব ইজি প্ৰশ্ন আৰু 3 নম্বৰ প্ৰশ্ন এটো কি নম্বৰ প্ৰশ্ন আছিল 2 নম্বৰ এটা 3 নম্বৰ প্ৰশ্ন এটা আহিছিল যত আমাক খুদিছিল অসমৰ বিল সমূহ যেনেকৈ উৰপদ বিল সোন বিল তামৰঙা বিল নন্দিনী সোনাই বিল ইতিয়া এই প্ৰশ্নটোত আমি অন্যান্য কিবা জানো নে নাজানো এটাটো আমি ডেফিনেটলি জানো যে আমাৰ অসমৰ যোনটো লাৰ্জেষ্ট বিল সোন বিল হেতু আছে আমাৰ কৰিমগঞ্জত ঠিক আছে এতিয়া বি টু যদি আমি 4 কৰি দিও ন বি টু 4 কৰি দিয়াৰ লগে অকল এটা অপচন হে আমাৰ তাত বাকি থাকে ইউ ক্যান সি এপিএসসি এ নো ডাউট tough question hudiche je ami onnyanyo bill homu najanibo paru je nandini sonai bill tu kot ase tamranga bill tu kot ase urpot bill tu kot ase but at least you know na son bill tu amar korimgonjor ase he option tu janar loge loge you will have eliminated all the other options so you can see itale ma jiman keta ma serially eta question ma miss kora nai kintu sarita proshno ahise 3 number tu hoitu national question asile ba international topic or question asile so etu yate lwa nai kintu okhomor ma 3ta proshno dilu jot moi ki option eliminate kori belai no doubt paper khon tan asil কিন্তু মই কারেক্ট আনসার লে পাই গলো তথাপিতো মই কৈ দিছো উৰপত বিল তো আছে আমাৰ গোৱালপাৰা আৰু এই উৰপত বিলৰ প্ৰায় জিজিৰাম নদীটোৰ আৰম্ভণি হয় ঠিক আছে তাৰ উপৰি তামৰঙা বিল ইটস ইন বঙাইগাঁও আৰু বাকি থাকিল আমাৰ নন্দিনী সোনাই বিল হেতু আছে আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টত ইয়াতে মই ম্যাপখনো দি দিছো ইউ ক্যান ডাউনলোড দিস পিডিএফ এন্ড ইউ ক্যান জুম ইট এন্ড সি অলসো ঠিক আছে আৰু বাকি অন্যান্য ইম্পৰ্টেন্ট বিল সমূহ ইয়াতে দি থোৱা আছে সো ভৱিষ্যতে যদি বিলৰ ওপৰত কোৱেশ্চন আহে কিতিয়াও ভুল নাই আৰু কোৱেশ্চন কি আহিব পাৰে নৰ্থ বেংকত কোনকেটা বিল আছে সাউথ বেংকত কোনকেটা বিল আছে ইষ্ট টু ওয়েস্ট আমাক এৰেঞ্জ কৰিবলৈ দিব পাৰে সো the solution is here যদি ভৱিষ্যতে কিবা তাৰ ওপৰত কোৱেশ্চন আহে at least বিলৰ ওপৰত you will surely have one correct answer next এটা প্ৰশ্ন আহিছিল on আমাৰ অসমত থকা কলেজ সমূহ বা ইউনিভাৰ্সিটি সমূহ যেনে তেজপুৰ ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি কটন ইউনিভাৰ্সিটি এন্ড তাৰে ডেট ইয়াৰ সমূহ আমাক খুদিছিল এটো খুব ইজি প্ৰশ্ন মই কৈ দিলো এটা অপচন দিম এন্ড তাৰপিছত আমি বহুত অপচনস এলিমিনেট কৰিব পাৰিম যেনেকৈ কটন কলেজ আমি জানো আমাৰ কটন কলেজখন আমাৰ অসমৰ এখন বহুত পুৰণি কলেজ আৰু পুৰণি মানে কি সবতকে পুৰণি কলেজ কাৰণ তিতিয়াৰ টাইমত ব্ৰিটিছ যোনটো প্ৰেসিডেন্সি মানে প্ৰভিন্স অসম প্ৰভিন্স যোনটো আছিল ন ব্ৰিটিছৰ টাইমত তাতে কি বুলি কয় তিতিয়াৰ দিনত এখনো কলেজ নাছিলে ঠিক আছে আৰু তিতিয়াৰ দিনত মানিক চন্দ্ৰ বৰুৱা তেখেতে লেটাৰ লিখিছিলে টু হেনৰি ষ্টেডমেন কটন যে তিতিয়া আমাৰ তেখেত চিফ কমিশনাৰ অফ অসম আছিল তেখেতক লেটাৰ লিখিছিল যে আমাক এখন ইয়াতে কলেজ লাগে এন্ড যেতিয়া লেটাৰ লিখিছিলে তেনেহলে স্যাংশন 1899 লেটাৰখন লিখিছিলে এন্ড তাৰপিছত স্যাংশন হৈ পেলাই 1901 ত আমি কটন কলেজখন পালো আমাৰ অসমৰ প্ৰথম এতিয়া এই যেতিয়া মই 1 কৰি দিলু দুটা অপচন এলিমিনেট হৈ গল ইউ ক্যান সি ইটালি জিমান কেটা প্ৰশ্ন মই কৰিছো এটা অপচন মই ভালকে জানো তাৰ পিছত মোৰ দুটা অপচন এলিমিনেট হৈ যায় ঠিক আছে তাৰ উপৰি এখিনি বেসিক জানিব লাগে কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় আমি জানো স্বাধীন হোৱাৰ পিছতে মানে আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছতে আহি গৈছিল সো 1948 ত আমি এটো জানো তেজপুৰ ইউনিভাৰ্সিটিও জানো কাৰণ আসাম একৰ্ডৰ পিছত আমি এনআৰএল পাইছিলো আমি তেজপুৰ ইউনিভাৰ্সিটি এখন সেন্ট্ৰেল ইউনিভাৰ্সিটি পাইছিলো আমি আইআইটি গুৱাহাটী পাইছিলো সো এটো আমি জানিব লাগে 1994 সো এটো কৰি দিয়াৰ লগে ইউ উইল ডাইৰেক্টলি কাম টু দা কারেক্ট আনসার যেনেকে এ হৈ গল 1 গুৱাহাটী ইউনিভাৰ্সিটি হৈ গল 3 B3 A1 B3 directly C answer is D মানে স্টুডেন্ট সকলে ভয় খাই যায় যে স্যার ইমান ডেট খুদিছে ইমান ডিটেইলত খুদিছে বাট এটা অপশন জানাৰ লগে লগে your chances of correcting the answer becomes 50% clear next eta proshno aise a to being an Ohomia
মই ভাবো যে সকলোৱে জানিবই লাগিছিল কিন্তু ইয়াতে এপিএসসি অকমান ট্ৰিক কৰিছে বাৰু ট্ৰিকটো আছিল ইয়াতে ইনকাৰেক্টলি ম্যাচড দিছিলে ঠিক আছে ইতিয়া স্টেট বাৰ্ড অফ আসাম হৰ্নবিল হয় জানো নহয় আমাৰ স্টেট বাৰ্ড অফ অসম আমাৰ দেওহাঁহ হয় স্টেট এনিমেল অফ আসাম ৰাইনো ইয়েস এটো শুদ্ধ স্টেট ফ্লাৱাৰ অফ আসাম সানফ্লাৱাৰ তো নহয় আমাৰ কি হয় ইটস কোপো ফক্সটেল অৰ্কিড স্টেট ট্রি অফ আসাম হলং ঠিক আছে সো ইট ইজ কারেক্ট সো দুটা অপশন আমার কারেক্ট স্টেট ট্রি আমি হলং স্টেট এনিমেল রাইনো সো ফুল কি হল 1 and 3 সো আনসার ইজ বি ঠিক আছে প্রশ্নসমূহ বহুত উজু আহে কিন্তু আমি হে এক্সাম এনভায়রনমেন্টত আমার সাধারণতে ভুল হৈ যায় আর সেইভাবে এপিএসসি when you are preparing for APSC you have given enough of your effort then it is very vital that in exam like condition you give mock test ঠিক আছে কারণ সেই এনভায়রনমেন্ট কন্ডিশনত ইউ মাইট মিস আউট যেটো কারেক্টলি নে ইনকারেক্টলি ডাইরেক্ট প্রশ্ন দেখি আমি টাইম নাই বলি ডাইরেক্টলি আমি কনক্লুজনলে জপিয়াই দিম ঠিক আছে এন্ড আমাৰ এটা প্ৰশ্ন ভুল হৈ গল যোনটো হয়তো আমি জানিব লাগিছিলে আৰু এপিএসসি ইজ অল এবাউট যি সমূহ প্ৰশ্ন সকলোৱে কৰিব পাৰে নেভাৰ মেক মিস্টেক অন দ্যাট কোয়েশ্চন ঠিক আছে I hope আশা কৰিছো it was clear next আৰু এটা প্ৰশ্ন আমাক খুদিছিল যে which of the following autonomous council in Assam have been formed under state 6th schedule of the constitution এটা আমি জানো আমাৰ বড়ো টেৰিটৰিয়েল কাউন্সিল যোনটো 2003 সনত কাৰ্বি আংলং অটোনমাস কাউন্সিল 1950 কাৰ্বি আংলং 1952 ডিমা হাছাও 1951 এই সমূহ অটোনমাস কাউন্সিল হৈছে আমাৰ অসমৰ যোনটো 6 স্কেডুলত আমাৰ মেনশন আছে আৰু ৰাভা হাছাং অটোনমাস কাউন্সিল এটো আমাৰ as per statutory autonomous council হয় which is formed under state act ঠিক এটা একদম বেসিক কারণ ইন্ডিয়ান মানে অসমৰ পলিটি জুনে পঢ়ে they know this information so ইতিয়ালে মই পাঁচটা নে ছটা প্ৰশ্ন দেখালো কিমান ইজি প্ৰশ্ন আছিল সো 16 নম্বৰ প্ৰশ্নটো লৈকে মানে সেই কোৱেশ্চন পেপাৰখনত টিল কোৱেশ্চন নম্বৰ 16 there were 5 or 6 assam related question so you can see all were so easy so aru ekhon paper that's why the cutoff was around 94 so you can see iman kom cutoff goise but this year this won't happen jodi enekwa easy paper diye cutoff will go up to 105 or 1010 I hope that everything is clear now aru ei series to ami continue korim aru hoptahot hoytu 3 bar ba hoptahot hoytu mane jitialage amar prelims examination to nahe ami previous year jiman homu question paper ahise ami analysis koribole chesta korim so jate you visit like this video every time this comes up aru jodi kiba suggestion lage you can definitely let me know in the comment section aru hope you like the video kindly like comment share and subscribe thank you so much we will see again next week or maybe this week also let's see jitia within 1 or 2 days I will come up again with another video of the previous year questions thank you so much